সমূহ ছাত্ৰ ছাত্ৰীক ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ নমস্কাৰ জনাইছোঁ আৰু আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে যেহেতু সন্মুখত হাফিয়ালি পৰীক্ষা আহিছে হাফিয়ালিৰ পৰস্পৰটি কি সিলেবাছত আছে সেইটো জনাম পৰসৰ ভিতৰত আছে ক্লাছ 10ৰ এ লেটাৰ টু গড লং আউট টু ফ্ৰীডম নেলসন মেণ্ডেলা আৰু কোৰ্ক এই তিনিটা আছে পৰস ক্লাছ 10ৰ ইংৰাজীৰ আৰু পোয়েট্রি আছে এ টাইগার ইন দ্য জু আমান্ডা আৰু দ্য বল পয়েম এই ছয়টা মিলি তোমালোকৰ হাবিয়ালি পৰীক্ষাৰ কোৱেশ্চন থাকিব আৰু ফোর্থ পেৰিজৰ আছে যেটো ৰিপোৰ্ট ৰিডাৰ অৰ্থাৎ সাপ্লিমেন্টাৰী কয় হেটোৰ দুটা চেপ্টাৰ আছে দ্য মিডনাইট ভিজিটৰ্স আৰু এ কোৱেশ্চন অফ ট্ৰাষ্ট আজি লৈ আহিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি লৈ আহিছো এ লং অফ টু ফ্ৰীডম নেলসন মেণ্ডেলা তার মানে নেলসন মেণ্ডেলাৰ স্বাধীনতা সংগ্ৰামৰ এটা দীঘলীয়া যাত্ৰা ভাৰতবৰ্ষখনত যেনেকৈ মহাত্মা গান্ধীজী এটা স্বাধীনতা যাত্ৰা কৰি ভাৰতবৰ্ষখন ব্ৰিটিছৰ পৰা স্বাধীন কৰিছিল ঠিক সেনেকৈ এইটো কাহিনী হৈছে দক্ষিণ আফ্ৰিকাৰ সাউথ আফ্ৰিকাত নেলসন মেণ্ডেলাই বহু দিন যুদ্ধ কৰি এই বগা মানুহসকলৰ অত্যাচাৰৰ পৰা বঞ্চনাৰ পৰা স্বাধীন কৰিছিল এই আজি নেলসন মেণ্ডেলাই নিজে এই লং অফ টু ফ্ৰীডম এই পাৰ্টটো লিখি ছাত্ৰ ছাত্ৰীসকলক জনাই দিছে যে এজন মানুহৰ জীৱনটো স্বাধীনতা সংগ্ৰামত কিমান কষ্ট কৰিব লাগে আৰু কিমান ধৈৰ্যৰ ফলত সাকসেস হোৱা যায় এই বিষয়ে নেলসন মেণ্ডেলা ছাত্ৰ ছাত্ৰীসকলক জনাই দিছে তো এবাৰ যদি আমি নেলসন মেণ্ডেলাৰ বিষয়ে আগত পঢ়ো যে হু ওয়াজ নেলসন মেণ্ডেলা আর নাইবা হোয়াট ওয়াজ দ্য ফুল নেম অফ মেণ্ডেলা এই মেণ্ডেলাৰ সম্পূৰ্ণ নাম কি আনসার হব নেলসন রলি লাহলা মেণ্ডেলা আকৌ এই লং অফ টু ফ্ৰীডম এইটো লিখিছে কোনে ৰাইটাৰ নিজেই নেলসন রলি লাহলা মেণ্ডেলা যদি পৰীক্ষাত আহে হু ৰোড দ্য প্ৰস্পিচ লং অফ টু ফ্ৰীডম তেতিয়া লিখিবা ছাত্ৰ ছাত্ৰীসকল নেলসন রলি লাহলা মেণ্ডেলা আকৌ যদি আহে হোয়াট ওয়াজ দ্য ফুল নেম অফ মেণ্ডেলা তেনেহলে লিখিবা নেলসন রলি লাহলা মেণ্ডেলা আকৌ যদি নাম্বাৰ 2 কোৱেশ্চন আহে যদি হোয়াট ওয়াজ নেলসন মেণ্ডেলা তাৰমানে নেলসন মেণ্ডেলা কি আছিল আসলতে এইটোৰ বিষয়ে লিখিবা যে নেলসন মেণ্ডেলা ওয়াজ দ্য নেলসন মেণ্ডেলা was the first black president of South Africa এইখিনি দেখিবা আকৌ যদি আহে হোয়াট ইজ এপাৰ্থেইড শব্দটোৰ অৰ্থ কি ছাত্ৰ ছাত্ৰীসকল আসলতে বুজি নাপায় যে কোৱেশ্চনৰ মিনিঙে বুজি নাপায় এনসাৰ আৰু কি দিব সেইকাৰণে এপাৰ্থেইড এই শব্দটোৰ অৰ্থ আগত জানিব লাগে এপাৰ্থেইড মানে হৈছে বৰ্ণ বৈষম্য ভাৱ যেনেকৈ জাতিগত পাৰ্থক্য সম্প্ৰদায়গত পাৰ্থক্য এইটো হৈছে এপাৰ্থেইড এবাৰ যদি কোৱেশ্চন আহে হোয়াট ইজ এপাৰ্থেইড ইংৰাজীত হ'ব এপাৰ্থেইড ইজ এ পলিটিক্যাল সিস্টেম দ্যাট সেপাৰেটস পিপল according to their race লিখি দিছো তোমালোকক apartheid is a political system that separates people according to their রেস অর্থাৎ এই অ্যান্সারটা বুঝিবা অ্যাপার্থেইড তার মানে বর্ণ বৈষম্য ভাব এনেকা একটা রাজনৈতিক পদ্ধতি দ্যাট যিয়ে
separates people মানুহক পৃথক পৃথক কৰে according to their race সিহঁতৰ জাতি অনুসৰি এবাৰ চাবা ছাত্ৰ ছাত্ৰীসকল নেলসন মেণ্ডেলা spent 30 years in prison in number 4 কোৱেশ্চনটো হৈছে how many years কিমান বছৰ had নেলসন মেণ্ডেলা spent নেলসন মেণ্ডেলাই কিমান বছৰ কটাইছিল in prison এটো যদি আহে তোমালোকৰ এমসিকিউ থাকিব ইয়াত এনসার কেৱল 30 years মানে নেলসন মেণ্ডেলা had spent in prison 30 years কিন্তু তোমালোকৰ পৰীক্ষাত আহিব অপচন থাকিব এ নাম্বাৰ হয়তো 30 years বি নাম্বাৰ 40 years সি নাম্বাৰ 20 years আকৌ ডি নাম্বাৰ 50 years এনেকৈ থাকিব কিন্তু তোমালোকে মনত ৰাখিবা সেইবিলাক মনত ৰাখাৰ কোনো দৰকাৰ নাই যে কারেক্ট অ্যান্সার যেটো 30 years এটো মনত ৰাখিলেই হল